ফাঁচীবজাৰৰ এখন নিৰ্বাচনী সভাত তৰুণ গগৈয়ে কেৱল ভোট ভিক্ষাই কৰা নাছিল, খুজিছিল টকাও। এই বিস্ফোৰক অভিযোগ বিজেপিৰ ৰাজ্যিক সভাপতি সৰ্বানন্দ সোণোৱালৰ। পূৰ্বাঞ্চল প্ৰহৰী নামৰ কাকতখনৰ প্ৰতিলিপি বিতৰণ কৰি এখন সংবাদমেলত শ্ৰী সোণোৱালে এই অভিযোগ কৰে। ফাঁচীবজাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া 11 এপ্ৰিলত তেখেতে এখন সভাত কৈছিল যে আপোনালোকে আমাক ভোট দিলেই নহ'ব, পইচাও দিব লাগিব। গতিকে এতিয়া দুখীয়া ৰাইজৰ হৃদয়ৰ আৰ্তনাদ উপলব্ধি কৰিব নোৱাৰা এইগৰাকী মুখ্যমন্ত্ৰীয়ে পুঁজিপতিৰ পক্ষত থিয় হৈছে। গতিকে সেইবাবে আজি অসমৰ বজাৰত মাছ কণীয়ে হওক, চাউল দাইলে হওক, শাক পাচলিয়ে হওক, ঔষধ সামগ্ৰীয়ে হওক, এই বজাৰবিলাকত এতিয়া দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকে প্ৰৱেশ কৰিব নোৱাৰা। আনহাতে চিণ্ডিকেট ৰাজৰ বাবে মূল্যবৃদ্ধি হৈছে বুলি অভিযোগ কৰি শ্ৰী সোণোৱালে কয়, আমি পূৰ্বতেও কৈছিলোঁ, এতিয়াও কম আৰু ভৱিষ্যতলৈও কম। বস্তু বাহিনীৰ দাম বৃদ্ধি হোৱাৰ মূলতে হৈছে কংগ্ৰেছ চৰকাৰে পৰিচালনা কৰা চিণ্ডিকেট ৰাজ। কাৰণ আমি যেতিয়া কৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক, আপোনাৰ সতীৰ্থ মন্ত্ৰী বিধায়কসকল চিণ্ডিকেটত জড়িত হৈ আছে, আপোনালোকে ইয়াৰ পৰা কমিশ্যন ৰাজনীতি কৰাৰ বাবে আজি দুখীয়া মানুহ ইয়াৰ জীয়াটো ভুগিব লগা হৈছে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰত্যাহ্বান জনাইছিল যে তেখেতৰ কাৰ্যকালত কোনো চিণ্ডিকেট হোৱা নাই। কিন্তু ইয়াৰ প্ৰত্যুত্তৰ তেখেতৰ সতীৰ্থ মন্ত্ৰী বিধায়কে চিণ্ডিকেট ৰাজ চলি আছে বুলি তেখেতসকলে ৰাজহুৱা স্বীকাৰোক্তি দিলে। সেইবাবে আমি কৈছিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি সৎ সাহস আছে আপুনি ন্যায়িক তদন্ত আৰম্ভ কৰক, আৰু চিণ্ডিকেট ৰাজৰ লগত জড়িতসকলৰ বাবে আজি দুখীয়াসকলৰ ভাবিব নোৱাৰা অসুবিধা হৈছে। গতিকে সেইবাবে চিণ্ডিকেটৰ লগত জড়িতসকলক আপুনি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আপুনি ন্যায়িক তদন্ত আৰম্ভ কৰক। কিন্তু সেই ন্যায়িক তদন্ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই দিবৰ বাবে সৎ সাহস দেখাব নোৱাৰিলে। কাৰণ আওপকীয়াকৈ আমি জনাত আৰু সংবাদ মাধ্যমতো এই কথাবিলাক প্ৰকাশ হৈ গৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই বিষয়টোৰ লগত তেখেতসকলে জড়িত হৈ আছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।